তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনচিচিৰ প্ৰশিক্ষক ডক্টৰ প্ৰবীণ কোচক দ্বিতীয় কমিছন অফিচাৰৰ স্বীকৃতি প্ৰদান। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিন্দী বিষয় শিক্ষক তথা এনচিচিৰ প্ৰশিক্ষক ডক্টৰ প্ৰবীণ কোচক তেজপুৰৰ এনচিচিৰ দ্বিতীয় কমিছন অফিচাৰৰ স্বীকৃতি প্ৰদান কৰে কমাণ্ডেণ্ট বিষয়া ইউনি কৃষ্ণানে। লগত সংগ দিয়ে অৱসৰপ্ৰাপ্ত কমাণ্ডেণ্ট বিষয়া মাধৱ বড়োৱে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মঞ্জু বাৰহুৱে বিদ্যালয়ৰ প্ৰশিক্ষক হিচাপে ডক্টৰ প্ৰবীণ কোচক শুভেচ্ছা জ্ঞাপন কৰে। তেখেতৰ কাৰ্যকালত এনচিচিৰ তৰফৰ পৰা বিদ্যালয়খনত বহুকেইটা বঁটা পাবলৈকো সক্ষম হয়। मेरा नाम है अंकुश कैडेट अंकुश कैडेट सिंह अविनाश शर्मा कौन सा तुम्हारा तुम्हारा रोहन इस्लाम। प्रथमते आमार सीओ सार आमार गरु सार तेखेत आमार अসমীয়া मैं गौरव अनुभव কৰিছোঁ আৰু सार बहुत पांचुएल आमार লগত खूब লাগি কাম কৰা মানুহ। সেই ছাৰক প্ৰতি সন্মান ৰাখি আমাৰ চিঅ' ছাৰকো মই সন্মান দিছোঁ, যিহেতু আমাৰ যিটো এনচিচি ডিজি এনচিচি ডাইৰেক্টৰ জেনেৰেল এনচিচি দিল্লী নৈ দিল্লীৰ পৰা আমাৰ এটা প্ৰমোশ্যন ঘোষণা হৈছিলে। মই আছিলোঁ থাৰ্ড অফিচাৰৰ পৰা এতিয়া ছেকেণ্ড কমিশ্যন অফিচাৰলৈ প্ৰমোশ্যন পাইছোঁ আৰু মই আনন্দ যে আজি ইমান এটা ফৰ্মেলভাৱে মোক আজি ছাৰসকলে আজি মোক কান্ধত আজি ষ্টাৰ দিছে, এইক লৈ মই বহুত সুখী হৈছোঁ। আৰু যেহেতু এইটো एनसीसी এটা ফুল नेशनल कैडेट कॉर्प्स राष्ट्रीय शिक्षार्थी बाहिनी, शिक्षा के साथ साथ राष्ट्र को देश की सेवा करने का जो मुझे मौका मिला कैडेट्स के साथ। और बाकी माने आमार मैं जॉइन करार পৰা ইতিমধ্যে আমাৰ ছাৰে কৈছেই তেতিয়াৰ পৰা আমি চাৰ্চ ফিল্ডত যিটো আমাৰ সমূহীয়া শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত যিটো মাৰ্চ পাৰ্চ হয় তাৰ ভিতৰত মোৰ কাৰ্যকালত মই 13টা এৱাৰ্ড ল'বলৈ সক্ষম হ'লোঁ। আমি ট্ৰফি স্কুললৈ আনিছোঁ। গতিকে মই গভৰ্ণমেণ্ট স্কুলত যেতিয়াৰ পৰা জইন কৰিছোঁ তেতিয়াৰ পৰা এনচিচিৰ লগত জড়িত আৰু এইটোৱে ধাৰাবাহিকতা অক্ষুণ্ণ থাকক ইয়াকে কৈ মোৰ বক্তব্য এইটোৱেই যে ডক্টৰ প্ৰবীণ কোচ আমাৰ এনচিচিৰ লগত জড়িত যোৱা 2009ৰ পৰা। তেখেতে স্কুলখনত 2006ত জইন কৰিছিল তেজপুৰ গভৰ্ণমেণ্ট হাই স্কুল। এইটো বহুত পুৰণা স্কুল, যিটো স্কুল নেকি 1868ত গঠিত হৈছিলে আৰু এইখন স্কুলৰ পৰা বহুত গুণী আৰু বহুত ৰেপুটেড চিটিজেন এইখন স্কুলৰ পৰা আহিছে। ডক্টৰ ৰিটাকে আদি কৰি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ইয়াৰ স্থানীয় যিমানবোৰ স্থানীয় বিশিষ্ট ব্যক্তি আছে তেওঁলোকে এখন স্কুলতে পঢ়িছিলে 1868ত গঠিত এখন স্কুল। আৰু তাত মোৰ খুব ভাল বন্ধু মোৰ বাপুগৰ পঢ়া শিৱাশিষ ঠাকুৰ সেইখন স্কুলৰ পৰাই পঢ়া, তেওঁ ককায়েক দেৱাশিষ ঠাকুৰ তাতেই পঢ়া। জ্যোতিৰ্ময় চক্ৰৱৰ্তী মোৰ দাদান সদৃশ, তেখেতো IPS আছিলে, বৰ্তমানৰ যিজন নেকি IB চিফ অসম ডেকা IPS, তেখেতো এখন স্কুলৰে ছাত্ৰ। আৰু আজি তেখেতৰ যিটো প্ৰমোশ্যন আমাৰ নেটত আজি হ'ল সেইটো প্ৰমোশ্যন দিব কাৰণে যিটো এইকাৰণেই যে এখন স্কুলতেই তেওঁ এজন ANO আৰু তেওঁৰ এইটো প্ৰতিনিধি হওঁতে আমাৰ ল'ৰা ছোৱালীবোৰে তেওঁৰ পৰা অনুপ্ৰেৰণা গ্ৰহণ কৰিব, তেনেকৈ ভাল কাম কৰি থাকে। আৰু ডক্টৰ প্ৰবীণ কোচ হিন্দী বিভাগৰ শিক্ষক আৰু 2009ৰ পৰা তেওঁ জড়িত এনচিচিৰ লগত আৰু 2016 তেখেতে প্ৰথম PRCN কোৰ্চ অফিচাৰ একাডেমি কৰিছিলে আৰু বৰ্তমান তেওঁৰ প্ৰমোশ্যনটো আহিলে। গতিকে আমি প্ৰমোশ্যনটো আজি ছেকেণ্ড অফিচাৰলৈ আমি কৰিলোঁ আৰু তেওঁ আকৌ পদোন্নতি হওক সেইটো কামনাৰে আৰু তেওঁ আৰু যাতে ভাল কাম কৰিব পাৰে সকলোৰে হয়, স্কুলৰ হয় আৰু গোটেই এনচিচিৰ হয় তাৰে কামনা কৰিলোঁ। এখন ঐতিহ্যমণ্ডিত অতি পুৰণি বিদ্যালয়। 1868 খ্ৰীষ্টাব্দতে এই বিদ্যালয় স্থাপন হৈছিলে আৰু আমাৰ সৌভাগ্য যে এইখন বিদ্যালয়তে ডক্টৰ ভূপেন হাজৰিকা, পুনু শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা এই সকলো শিক্ষা লাভ কৰিছিলে। আৰু ইয়াৰ উপৰিও আমাৰ বিদ্যালয়খনত ডক্টৰ ভূপেন হাজৰিকাই এটা সময়ত তেখেত আমাৰ
NCCৰ এজন সদস্য আছিল। তেখেতেও NCC কৰিছিল আৰু সেই সময়ৰ পৰাই তাৰ আগৰ পৰাই তাৰ মানে এই ধাৰাবাহিকতা NCCৰ ক্ষেত্ৰত চলি আছে। বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিছে আৰু বৰ্তমানেও তেওঁলোকে এই সুনাম যোৱা গণৰাজ্য দিৱসত কঢ়িয়াই আনিছিল আৰু তেওঁলোকে 15 আগষ্টত যোৱা বছৰো 15 আগষ্টত তেওঁলোকে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছিল। এই ছাত্ৰসকলক প্ৰশিক্ষণ দি থকা শিক্ষকগৰাকী হৈছে হিন্দী বিভাগৰ বিষয় শিক্ষক ডক্টৰ প্ৰবীণ কোচ আৰু তেখেতেও যথেষ্ট চেষ্টা একাগ্ৰতা আৰু কষ্টৰে এই ছাত্ৰসকলক আগুৱাই লৈ যাবলৈ চেষ্টা কৰে আৰু এই বৰ্ষত তেখেতৰ লগতে আমাৰ বিদ্যালয়ৰ বাবে এক আৰু সুনাম সংযোজিত হৈছে। তেখেতক NCCৰ ছেকেণ্ড কমিশ্যন অফিচাৰ হিচাপে সন্মান জনোৱা হৈছে NCCৰ তৰফৰ পৰা আৰু এই সন্মানে আমাৰ বিদ্যালয়খনক সঁচাই অকল উল্লাসিতই কৰা নহয়, আমাৰ এই ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ ঐতিহ্যৰ ধাৰাবাহিকতা ৰক্ষা কৰা হৈছে। তেখেতে 2009 চনৰ পৰা এই NCCৰ কাৰ্যভাৰ তেখেতক অৰ্পণ কৰা হৈছিল আৰু তেতিয়াৰ পৰা ছাত্ৰসকলে 12 বাৰ এতিয়ালৈকে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ধন্যবাদ সকলোলৈ যে এই কষ্ট আৰু সাফল্যমণ্ডিত বিদ্যালয়ৰ সাফল্য সদায় অটুট থাকক আৰু সকলো NCCৰ কেডেট আৰু প্ৰবীণ কোচলৈ মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।